এই ভিডিঅ'টো আকৌ ৰাতিপুৱাৰ ভিডিঅ' দেই, কিন্তু এতিয়া আকৌ গধূলি মানে ৰাতিহে দিছোঁ। আৰু এয়া চাওকচোন, ৰাতিপুৱা আজি অলপ ইহঁতি সোনকালে উঠিলে। ৰাতি যে দুইটাৰ কিমান কাহ ধৰিছে। এইকেইদিন আকৌ বতৰটো যে ইমান বেয়া কৰিছে নহয়। সৰু বেটা আকৌ কাহো হৈছে, কফো জমা হৈছে। আৰু ডাঙৰ বেটাৰ কিন্তু যিমানে জ্বৰ হওক বা কাহ হওক, কিন্তু সি কিন্তু ৰাতি হ'লে পূৰা ধুনীয়াকৈ শুৱে আৰু ৰাতিপুৱাহে উঠে। ৰাতি বাৰু অলপ সাৰ পায়, কিন্তু তাৰ কাষত শুই দিলে আকৌ শুই যায়। কিন্তু সৰু বেটাৰ আকৌ আজি দুদিনমানৰ পৰা পূৰা কাহ হৈছে আৰু জ্বৰো অলপীয়াকৈ হৈছিলে। কিন্তু বতৰটো যে ইমান বেয়া কৰিছে, সেইকেইদিনা পুহ আৰু মাঘ মাঘতে ইমান ঠাণ্ডা পৰিছিলে। তেতিয়া কিন্তু অকণো পানীও লগা নাছিলে বা কাহো হোৱা নাছিলে। কিন্তু এতিয়া জাবৰ হ'ল আৰু এতিয়া আকৌ মানে কাহ জ্বৰ সেইখিনি গোটেইখিনি আৰম্ভ হৈছে। আৰু ৰাতি আজি পিছনিশা 2:30 বজাৰ পৰা সি একেবাৰে শুব পৰা নাই। দেউতাকে আকৌ একেবাৰে লৈ পেলাই বহি আছে। মানে কি, শুলেই তাৰ কাহটো আহে, সেইটো কাৰণে দেউতাকে ৰাতিপুৱালৈকে লৈয়ে থাকিলে। আৰু আজি হৈছে 22 তাৰিখ আৰু 22 তাৰিখৰ পৰা বছৰেকীয়া পৰীক্ষা আৰম্ভ হৈছে। আৰু এয়া বেটি ৰাতিপুৱা 6 বজাৰ পৰাই মানে পঢ়ি আছে। উঠাই দিছোঁ আৰু ইংলিছ আছে, মাজে মাজে পাহৰি যায় পূৰা। সেইটো কাৰণে মই বোলো অলপ ভিডিঅ' কৰি থওঁচোন। আজিহে ৰেকৰ্ড কৰিছে কিন্তু দেই, একদম সোনকালে উঠিছে আজি। আৰু এয়া চাওকচোন, দেউতাকে লৈয়ে আছে। ৰাতিপুৱা এবাৰ বাহিৰলৈ গ'ল, কিন্তু আকৌ আমনি কৰিছে। এয়া লৈ পেলাই মোবাইল চাই আছে। মোবাইলত কিবা আচলতে কৰি আছে তেওঁ। এইকেইদিন কিবা মিটিং হৈ আছে, সেইটো কাৰণে সেইখিনিতেই কিবা ব্যস্ত হৈ আছে। আৰু এয়া চাওকচোন, কোচত লৈ থাকোঁতে কি ধুনীয়াকৈ শুই আছে নহয়। মই বোলো এই সময়কণ আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু মোৰতো উঠিবলৈ হ'লেই, এতিয়াতো মোৰ পূৰা ব্যস্ত হৈ যাম। ৰাতিপুৱা আজি সোনকালে গা ধুইছোঁ। গা পা ধুই মেলি এয়া আমাৰ বেটি গোঁসাই ঘৰত সোমাইছে। আৰু ইয়াৰ বাইকতো ওলালে, কাৰণ বাইকহঁতৰ লগতেই যাব। কাৰণ বাইকহঁতৰ 8:15 পৰা ক্লাছ সোনকালে আৰম্ভ হৈছে। সেইটো কাৰণে বেটিকো সিহঁতৰ লগতে পঠিয়াই দিওঁ। আৰু তাই প্ৰাৰ্থনা কৰিছে, কি ভাবিছে আৰু মই কৈছোঁ যে ভগৱানৰ ওচৰত আঁঠু লৈ পেলাই ভালকৈ প্ৰাৰ্থনা কৰিবা, যাতে যিবোৰ পাহৰি গৈছা তুমি সেইবিলাক যাতে মনলৈ আহে আৰু পঢ়ি ৰখাখিনি যাতে পৰীক্ষাত আহে। আৰু বাইকতো ওলাই মেলি হৈ আছে। ইহঁতৰ আকৌ এজনী 9ত যে, তাই আকৌ 5 তাৰিখৰ পৰা নে 6 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু সৰুজনী 3 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই পৰীক্ষাৰ কেইদিনা আকৌ তাই আকৌ প্ৰণাম কৰি যায় দেই ডাঙৰক। এয়া হৈছে বৰ্তাকক প্ৰণাম কৰিছেগৈ, আকৌ বৌমাকক প্ৰণাম কৰিছে, আইতাকক। বৰ্তাকে চোৱা নাই দেখি আকৌ এবাৰ কৈছে, মানে মূৰত মানে হাতখন ফুৰাই দিব লাগে আচলতে তাইক। সেইটো কাৰণে এইফালেকে বাইকে গা ধুই আহিছে, বাইককো ধেমালি কৰিছে বোলে তোৰ ভৰিকেইটাও চুই যাওঁ দে বুলি। মোৰ আকৌ ইমান হাঁহি হৈছে। আৰু তাই আইতাকৰ ৰুমত ভুমুকি আছে, কিন্তু আইতাক নাই। আইতাকে পিছফালে জুই ফুৰাই আছে। আৰু যিহেতু ইমান ঠাণ্ডা পৰিছে নহয়, সেইটো কাৰণে মায়ে জুই কিনাৰৰ পৰা উঠিবই পৰা নাই। আৰু তাতে কঁকালৰ বিষটোতো আছেই। আৰু এয়া চক পিছফালে পূৰা দমাইছে। ময়ো কেমেৰা লৈ পিছফালে তাই পিছে দৌৰিছোঁ। আৰু এয়া আমাৰ কাঁহী বাতি ধুবলৈ আছে। মায়ে কৈছে বোলে মই ধুম। মই বোলো নেলাগে ধুবলৈ, ময়ে ধুম। আৰু তাইক বোলো উলিয়াই মেলি পৰীক্ষালৈ পঠাই লওঁ, তাৰপিছতে যি কাম কৰিব লাগে চব এফালৰ পৰা কৰি যাম বুলি ভাবিছোঁ। আৰু তাই আকৌ লাহে লাহে মোৰ ভৰিটোও চুইছে দেই। কৈছোঁ ভালকৈ পৰীক্ষা দিবা বুলি কৈছোঁ। আৰু আমাৰনো কি, ল'ৰা ছোৱালী ভাল ফলাফল দেখিলেই মাক দেউতাকে তাতে সন্তোষ পায় নহয় জানো। আৰু এয়া নিকেতনলৈ আহিলোঁ। নিকেতন প্ৰায় 12 বাজিছে, আৰু 12 বজাত এতিয়া পৰীক্ষাৰ ছুটি হ'ল। মই বোলো আপোনালোককো দেখাওঁ, যেতিয়া নিকেতনৰ ল'ৰা ছোৱালীবিলাক নাথাকে কিমান যে নিস্তব্ধ হৈ থাকে পৰিৱেশটো। আৰু এয়া লাষ্ট এইখিনি ওলাইছে দেই, 8ৰখিনি ওলাইছে। সৰুখিনিতো আগেই শেষ হ'ল বাৰু। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। যিসকলে মোক ফ'ল' নাই কৰা তেওঁলোকে ফ'ল' কৰি দিব। আৰু যদিহে মোৰ ইউটিউব চেনেলটো চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা পুনৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম, তাৰে কামনাৰে আজি ৰাখিছোঁ। অ'কে, বাই বাই।